এই গৰমত নেমু চাগে আপুনি নিশ্চয় খায়। ঠাণ্ডা গৰম বুলি কোনো কথা নাই। ভাতৰ লগত নেমু এপিচ নহ'লে কিবা এটা আধৰুৱা যেন লাগে। আৰু প্ৰচণ্ড গৰমত ক'ৰবাৰ পৰা আহি এগিলাচ নেমু পানী খোৱাৰ পিছত শৰীৰটোৱে যি শীতলতা লাভ কৰে সেইখিনি বুজাব নোৱাৰি। কিন্তু আপুনি জানেনে, নেমু খোৱাৰ পিছত কেইটামান বস্তু একেবাৰে খাব নালাগে। এদিনত এজন মানুহে কিমান নেমু খোৱা উচিত? নেমু খালে এজন মানুহৰ শৰীৰত কি কি চমৎকাৰী লাভ হয় সকলো জানিব পাৰিব এই ভিডিঅ'টো। আজিৰ এই ভিডিঅ'টো এনেকুৱা এটা ভিডিঅ' যিটো ভিডিঅ' আপোনাৰ পৰিয়ালৰ প্ৰতিজন সদস্যৰ কাৰণেই অতি উপকাৰী। নেমু খাওঁতে কিছুমান ভুল একেবাৰে কৰিব নালাগে। নেমু যিহেতু সকলো মানুহেই খায়, সেইকাৰণে এই ভিডিঅ'টো আপুনি একেবাৰে গুৰুত্ব দি চাব আৰু শেষলৈকে চাব। নমস্কাৰ, মই কৃষ্ণ ভূঞা। আপুনি চাই আছে বি পজিটিভ এণ্ড অলৱেজ বি পজিটিভ। নেমু এনেকুৱা এবিধ ফল, খাবলৈ টেঙা হ'লেও সেই টেঙাখিনিৰ মাজতেই ইয়াৰ আচল গুৰুত্বখিনি লুকাই থাকে। বাকী যিবোৰ ফল আছে সেই প্ৰায়বোৰ ফলেই পকি যোৱাৰ পিছত মিঠা হয়, কিন্তু নেমু এনেকুৱা এক ফল যি পকি যোৱাৰ পিছতো মিঠা নহয়, ই টেঙাই হয়। নেমুত চাইট্ৰিক এচিড থকাৰ কাৰণেই নেমু খাবলৈ তেনেকুৱা হয়। নেমুত চাইট্ৰিক এচিড থাকে 5 পৰা 6%। নেমুত ভিটামিন চি ভৰপূৰ মাত্ৰাত থাকে। আৰু আপুনিও চাগে নিশ্চয় গম পায়, ভিটামিন চি আমাৰ ইমিউনিটি বঢ়াবৰ কাৰণে, অৰ্থাৎ ৰোগ প্ৰতিৰোধ বঢ়াবৰ কাৰণে ভিটামিন চি খুবেই জৰুৰী। মনত পেলাওকচোন সেই ক'ভিড কাললৈ। ক'ভিড কালত ভিটামিন চিৰ কাৰণে মানুহে টেবলেট খাব লগা হৈছিল। প্ৰচুৰ মাত্ৰাত যেতিয়া আপোনাৰ শৰীৰত ভিটামিন চি থাকিব, আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়িব। ক'ভিডৰ সময়ত সেইকাৰণে চিকিৎসকেও পৰ্যাপ্ত পৰিমাণৰ নেমু খোৱাৰ পৰামৰ্শ আগবঢ়াইছিল। কিন্তু আপুনি এটা ভুল নকৰিব, নেমুত যে কেৱল ভিটামিন চি থাকে তেনেকুৱা নহয়। ভিটামিন চিৰ লগতে নেমুত ভিটামিন এ আৰু ভিটামিন B1ও থাকে। ইয়াৰ উপৰিও নেমুত আইৰণ থাকে, কেলছিয়াম থাকে, পটাছিয়াম থাকে, ফছফৰাছ থাকে। আমাৰ শৰীৰটোৰ কাৰণে যিবোৰ পোষক তত্ত্বৰ জৰুৰী, সেই পোষক তত্ত্বৰ বেছিভাগেই নেমুত থাকে। সেইকাৰণে আজি আমি এই ভিডিঅ'টোত আপোনাক আমি ক'ম, এদিনত আপুনি নেমু কিমান খাব লাগিব, নেমু খোৱাৰ পিছত আপুনি কি কি বস্তু খাব নালাগিব, সকলো জানিব পাৰিব এই ভিডিঅ'টোৰ জৰিয়তে। নেমু খালে আপোনাৰ কি কি লাভ হ'ব, নেমু খালে আপোনাৰ কিবা লোকচান আছে নেকি, সেইখিনিও আপুনি এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। আৰু কেনেকুৱা পৰিস্থিতিত নেমু খাব নালাগে সেই বিষয়েও আজি মই আপোনাক এই ভিডিঅ'টোত উল্লেখ কৰিম। প্ৰথমে আপোনাক মই কওঁ, এদিনত এজন মানুহে কিমান পৰিমাণৰ নেমু খোৱা উচিত। নেমুত ভিটামিন চি আৰু পটাছিয়াম থাকে। নেমু খালে আপোনাৰ বৰ বিশেষ একো লোকচান নহয়। কিন্তু তাৰ অৰ্থ এইটো নহয় যে ভিটামিন চি পাম বুলি আপুনি জোখতকৈ বেছি নেমু খাব। এদিনত আপুনি এটাৰ পৰা খুব বেছি 2টা নেমু খোৱাটোৱেই উচিত। কাৰণ এটা নেমু খালে আমাৰ শৰীৰটোক যিমান পৰিমাণৰ ভিটামিন চিৰ প্ৰয়োজন হয়, সিমান পৰিমাণৰ ভিটামিন চি এটা নেমুতেই আমি লাভ কৰোঁ। এটা নেমু খালে সেইখিনি আপোনাৰ স্বাস্থ্যৰ কাৰণেও ভাল হ'ব। গতিকে মনত ৰাখিব, এটা নেমু খালেই আপোনাৰ কাৰণে যথেষ্ট। খুব বেছি 2টা নেমু এদিনত আপুনি খাব পাৰে, তাতকৈ বেছি নোখোৱাটোৱে ভাল। এতিয়া আমি আপোনাক ক'ম নেমু খোৱাৰ সঠিক সময় কি। এই বতৰৰ হিচাপত যদি কোৱা হয়, তেতিয়াহ'লে নেমু আপুনি খুব সহজতেই লাভ কৰিব। বছৰৰ যিকোনো সময়তে আপুনি নেমু পাব, কিন্তু কোনোবা সময়ত নেমুৰ দাম বেছি হয়। এই গৰমৰ সময়ত আপুনি য'তে ত'তেই খুব কম দামতেই নেমু লাভ কৰিব। গতিকে গৰমৰ দিনত আপুনি দিন বা ৰাতি দুয়োটা সময়তেই নেমু খাব পাৰে। কিন্তু যদি আমি ঠাণ্ডা দিনৰ কথা কওঁ, তেন্তে আপুনি কেৱল দিনৰ ভাগতেই নেমু খোৱা উচিত। তেতিয়া আপোনাৰ কোনো ধৰণৰ অপকাৰ নহয়। যদি আপুনি থকা স্থানত প্ৰচণ্ড শীত হৈছে, ঠাণ্ডা হৈছে, তেনে অৱস্থাত নেমু আপুনি নোখোৱাকৈ থাকিলেও একো ক্ষতি নহয়। বাৰিষাৰ সময়ছোৱাত বহুতেই নেমু খোৱাৰ পৰা বিৰত থাকিবলৈ কয়, কিয়নো সেইখিনি সময়ত যিকোনো ধৰণৰ বতৰীয়া ৰোগৰ প্ৰাদুৰ্ভাৱ দেখিবলৈ পোৱা যায়। ৰোগ অনুসৰি কেতিয়াবা কিছুমান পৰিস্থিতিত নেমু খোৱাৰ পৰা বিৰত থকাটোৱে ভাল বুলি বিশেষজ্ঞসকলে ক'ব খোজে। কিন্তু সামগ্ৰিক অৰ্থত যদি আপুনি চায়, তেন্তে নেমু খালে আপোনাৰ কোনো ক্ষতি নহয়। পৰিমাণত খালে একোৱেই ক্ষতি নহয়। আপুনি যিকোনো সময়তেই নেমু খাব পাৰে। কেৱল মাত্ৰ বহুত বেছি ঠাণ্ডা পৰিলে ৰাতিৰ সময়ছোৱাত নেমু খোৱাৰ পৰা আপুনি বিৰত থাকিব পাৰে। আৰু কেনেবাকৈ যদি আপুনি ৰাতিৰ সময়ত নেমু খাইছে, তেন্তে সেই নেমু খোৱাৰ পিছত আপুনি কেতিয়াও পানী নাখাব। এতিয়া আপুনি জানি লওক নেমু কেনেদৰে খালে আপুনি আটাইতকৈ বেছি ভাল ৰিজাল্ট পাব।
নেমু খোৱাৰ বিভিন্ন ধৰণৰ পদ্ধতি আছে। সালাডৰ ৰূপত নেমু খালে আপুনি ভাল ৰিজাল্ট পাব। বহুতেই দাইলত চেপিও নেমু খায়, বহুতেই চৰ্বত বনায়ো নেমু খোৱা দেখা যায়। কিন্তু আপোনাক এটা কথা কওঁ, কাটি থোৱা নেমু আপুনি ভুলতো নাখাব। এই কাটি থোৱা নেমুৱে আপোনাক ভয়ংকৰ ক্ষতি কৰিব পাৰে। যদি আপুনি নেমু চৰ্বত বনাই খায় তেন্তে সেইখিনিৰ পৰা আপুনি বহুত বেছি লাভ পাব। নেমু পানী বনাই খালে শৰীৰটোত সাংঘাতিক ধৰণৰ লাভ হয়। এতিয়া মই আপোনাক ক'ম নেমু খালে আপোনাৰ কি কি লাভ হয়। যিসকল লোক এনিমিয়াত আক্ৰান্ত, যাৰ শৰীৰত তেজৰ পৰিমাণ কম, তেওঁলোকে নেমু একেবাৰে খাবই লাগে। তেনেকুৱা মানুহে নেমু খালে শৰীৰত কমি যোৱা তেজৰ পৰিমাণ সোনকালেই পূৰণ হয়। যদি আপুনি আপোনাৰ হজম শক্তি ভাল কৰিব খুজিছে, আপুনি খোৱাখিনি যদি সোনকালে হজম কৰাটো আপুনি বিচাৰিছে, তেন্তে খোৱাৰ পিছত আপুনি নেমু খাব পাৰে। খোৱাখিনিৰ লগত যদি আপুনি নেমু খায় তেন্তে আপোনাৰ খোৱাখিনি সোনকালেই হজম হয়। তেতিয়া আপুনি কোষ্ঠকাঠিন্যৰ সমস্যাত ভুগিব লগা নহয়। পাচনতন্ত্ৰ নেমুৱে বহুত বেছি শক্তিশালী কৰে। যদি আপুনি বিচাৰিছে ঘনে ঘনে আপোনাৰ বেমাৰ আজাৰ নহওক, অৰ্থাৎ আপোনাৰ ইমিউন ছিষ্টেম, ৰোগ প্ৰতিৰোধ ক্ষমতা যদি বৃদ্ধি কৰিব বিচাৰিছে, তেন্তে আপুনি সদায় নেমু খোৱাৰ অভ্যাস এটা গঢ়ি তোলক। নেমুত থকা ভিটামিন চিয়ে আপোনাৰ ইমিউনিটি বঢ়াব। ইমিউনিটি বাঢ়িলে বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ সৈতে আপোনাৰ শৰীৰটোৱে যুদ্ধ দিব পাৰিব আৰু সেই বেমাৰ আজাৰ খুব অনায়াসে জয় কৰিব পাৰিব আপুনি। যিসকলে নিজৰ মুখখনত এপিচ নেমু কাটি ডাইৰেক্ট ঘঁহি দিয়ে, বহুতেই সেই কামটো কৰে। নেমু এপিচ কাটি নিজৰ মুখখনৰ গাল দুখনত নেমু ঘঁহে। তেওঁলোকে এটা কথা সদায় মনত ৰাখিব, ডাইৰেক্ট কেতিয়াও নেমু পিচ কাটি নিজৰ মুখখনত সানি দিব নালাগে। এনেকুৱা কৰিলে আপোনাৰ ছালৰ ক্ষতি হ'ব পাৰে। বিভিন্ন ধৰণৰ স্কিনৰ সমস্যাত আপুনি ভুগিব পাৰে। ডাইৰেক্ট নেমু ছালত ঘঁহাৰ পৰা বিৰত থাকি যিকোনো বস্তুত নেমু মিহলাইহে আপুনি ছালত ঘঁহিব। ছালত নেমু নমৰাকৈও আপুনি প্ৰতিদিনে আপোনাৰ খাদ্য তালিকাত নেমু ব্যৱহাৰ কৰি আপুনি আপোনাৰ বিউটি বঢ়াব পাৰে। এনেকুৱা গৰম দিনত নেমুৰ ব্যৱহাৰ আটাইতকৈ বেছি হয়। প্ৰতিখন ঘৰতেই নেমুৰ ব্যৱহাৰ হয়েই, কাৰণ এই গৰমৰ সময়ত শৰীৰটোত যাতে গৰম নোসোমায়, আপোনাৰ যাতে বিভিন্ন ধৰণৰ পেটৰ সমস্যা নহয়, তাৰ কাৰণে প্ৰতি ঘৰ মানুহেই এই নেমু এই সময়ছোৱাত বহুত বেছি ব্যৱহাৰ কৰে। বতৰীয়া ৰোগত যদি আপুনি আক্ৰান্ত হৈছে, ডেংগু যদি হৈছে, জ্বৰত যদি আপুনি আক্ৰান্ত হৈছে, মেলেৰিয়া যদি হৈছে, তেনেকুৱা ক্ষেত্ৰতো নেমু খোৱাটো আপোনাৰ কাৰণে বহুত বেছি উপকাৰী। বতৰীয়া ৰোগৰ সময়ত যদি আপুনি নেমু খায় তেন্তে আপোনাৰ জ্বৰৰ যি সমস্যা, সেই সমস্যাৰ পৰা আপুনি সোনকালে পৰিত্ৰাণ পাব। যদি আপোনাৰ ওজন হ্ৰাস কৰাৰ ইচ্ছা আছে, তেতিয়া আপুনি ৰাতিপুৱা সোনকালে উঠি এগিলাচ কুহুমীয়া পানীত এফাল নেমু চেপি সেইখিনি আপুনি খালী পেটত খাব পাৰে। আৰু যদি ডাইৰেক্ট আপুনি সেইখিনি খোৱাত অসুবিধা, তেন্তে অকণমান মৌ মিক্স কৰি আপুনি খাব পাৰে। তেতিয়া সেইখিনিয়ে আপোনাৰ ওজন হ্ৰাস কৰাত সহায় কৰিব। এতিয়া আপুনি আটাইতকৈ জানিবলগীয়া কথাটো হ'ল কি কি বস্তুৰ সৈতে নেমু খাব নালাগে বা নেমু ব্যৱহাৰ কৰিব নালাগে। প্ৰথম কথাটো হ'ল গাখীৰৰ সৈতে নেমু একেবাৰে খাব নালাগে। গাখীৰ খোৱাৰ পিছত আপুনি ডাইৰেক্ট নেমু নাখাব, আৰু নেমু খোৱাৰ পিছতো আপুনি ডাইৰেক্ট গাখীৰ নাখাব। ভুলতো আপুনি অমিতাৰ সৈতে নেমু নাখাব। নেমু খাই কেতিয়াও আপুনি অমিতা নাখাব, বা অমিতা খায়ো কেতিয়াও আপুনি নেমু নাখাব। অমিতা খাই নেমু খালে বা নেমু খোৱাৰ পিছত অমিতা খালে আপোনাৰ হিমোগ্লোবিন ইনবেলেঞ্চ কৰে। আৰু এটা ডাঙৰ কথা আপোনাক কওঁ, বিলাহীৰ সৈতেও নেমু ব্যৱহাৰ কৰিব নালাগে। এইখিনিয়ে আপোনাৰ শৰীৰটোক ক্ষতি কৰিব পাৰে। নেমু খালে আপুনি বিভিন্ন ধৰণৰ উপকাৰ লাভ কৰিব, কিন্তু কেতিয়াবা নেমু খালে আপোনাৰ ক্ষতিও হ'ব পাৰে। কেনেকুৱা কণ্ডিশ্যনত নেমুৱে আপোনাৰ ক্ষতি কৰিব সেইখিনি আপুনি জানি লোৱাটো দৰকাৰ। যদি আপোনাৰ দাঁতৰ সমস্যা আছে, দাঁতৰ আলুৰ সমস্যা আছে, এনেকুৱা ক্ষেত্ৰত আপুনি নেমু খোৱাটো একেবাৰে অনুচিত। ডিঙিৰ যদি আপোনাৰ বিভিন্ন সমস্যা আছে, তেনেকুৱা ক্ষেত্ৰত আপুনি নেমু জোখতকৈ বেছি ব্যৱহাৰ কৰিলে আপোনাৰ ডিঙিৰ সমস্যা বাঢ়ি যাব পাৰে, ডিঙিৰ বিষ হ'ব পাৰে, বা আপুনি টনচিলৰ সমস্যাত ভুগিব পাৰে। পৰিমাণতকৈ বেছি নেমু যদি আপুনি ব্যৱহাৰ কৰে, আপুনি ডিহাইড্ৰেশ্যনৰ সমস্যাটো ভুগিব পাৰে। যিসকলৰ এচিডিটিৰ সমস্যা আছে, তেওঁলোকে জোখতকৈ বেছি নেমু পানী ব্যৱহাৰ কৰিলে তেওঁলোকৰ এচিডিটিৰ সমস্যা বাঢ়ি যাব পাৰে। নেমু খোৱাৰ আটাইতকৈ লাভজনক কথাটো কি জানেনে? নেমুৱে পাচনতন্ত্ৰ শক্তিশালী কৰাৰ লগতে
পাচনতন্ত্ৰৰ ভিতৰত যিবোৰ জমা বিষাক্ত পদাৰ্থ যিবোৰ টক্সিছ থাকে সেইবোৰ বাহিৰলৈ উলিয়াই দিয়াত যথেষ্ট সহায় কৰে। যিসকলৰ মুখৰ পৰা দুৰ্গন্ধ ওলায় তেওঁলোকৰ বাবেও নেমু পানী খুবেই উপকাৰী। নেমু পানী খালে তেনেকুৱা মানুহৰ কি লাভ হয় জানেনে? মুখৰ ভিতৰত বেয়া দুৰ্গন্ধ হ'ব পৰাকৈ যিবোৰ বেক্টেৰিয়া থাকে সেইবোৰক বাহিৰলৈ উলিয়াই দিয়াত সহায় কৰে এই নেমু পানীয়ে। সেই বেক্টেৰিয়াবোৰ মাৰি পেলোৱাত সহায় কৰে নেমু পানীয়ে। নেমু পানী ৰেগুলাৰ সেৱন কৰিলে আপোনাৰ উশাহ নিশাহ একেবাৰে ফ্ৰেছ হৈ থাকিব। নেমু পানী ৰেগুলাৰলি আপুনি সেৱন কৰিলে আপোনাৰ কিডনী ষ্টনৰ আশংকা একেবাৰে নোহোৱা হৈ যাব। কাৰণ নেমু পানীয়ে আপোনাৰ ইউৰিন প্ৰডাকশ্যন যথেষ্ট বৃদ্ধি কৰে, কিডনী সাফ কৰি ৰাখে আৰু লিভাৰৰ এনজাইমকো ষ্টিমুলেট কৰি ৰাখে। আপোনাৰ লিভাৰটো নেমু পানীয়ে ডিটক্সিফাই কৰি লিভাৰটো সুৰক্ষিত কৰি ৰাখে। আৰু নেমু পানী খালে আপুনিও চাগে যথেষ্ট শক্তি পায়, কাৰণ নেমু পানীয়ে বডিত এক বেলেগ ধৰণৰ এনাৰ্জি আনি দিয়ে, আমাৰ মুড একেবাৰে ভাল কৰি ৰাখে। এতিয়া প্ৰশ্ন এটা আহিব পাৰে, ডায়েবেটিছ ৰোগীসকলে নেমু পানী খোৱাটো উচিত নে অনুচিত? ডায়েবেটিছ ৰোগীসকলৰ কিডনীৰ সমস্যা হোৱাৰ আশংকা বেলেগ এজন মানুহতকৈ বহুত বেছি থাকে। সেইকাৰণে ডায়েবেটিছ ৰোগীসকলে নেমু পানী খালে কিডনীৰ সমস্যাৰ আশংকাৰ পৰা তেওঁলোক বাচি থাকিব পাৰে। কাৰণ নেমুত চাইট্ৰিক এচিড থাকে যিখিনিয়ে কিডনী ষ্টনৰ আশংকা কমাই দিয়ে। সেইফালৰ পৰা ডায়েবেটিছ ৰোগীসকলে নেমু পানী খোৱাটো খুবেই জৰুৰী। নেমু পানীয়ে আপোনাৰ ব্লাড ছুগাৰ ৰেগুলেট কৰাৰ লগে লগে আপোনাৰ শৰীৰত ছুগাৰ বৃদ্ধিৰ কাৰণে হ'ব পৰা ক্ষতিখিনিৰ পৰাও আপোনাক বচাই ৰাখে। নেমু পানীৰ এই উপকাৰিতাৰ সন্দৰ্ভত আজি আমি আপোনাক ক'বলৈ চেষ্টা কৰিলোঁ। আমি আশা কৰিছোঁ এইখিনিয়ে আপোনাক যথেষ্ট সহায় কৰিব। নেমু পানী এই গৰমত আপুনি সেৱন কৰিবলৈ লওক। শৰীৰটো ভালে ৰাখিবৰ কাৰণে নেমু পানীতকৈ উত্তম আৰু একোৱেই নাই। নেমু পানী খোৱাৰ অভ্যাস আপুনি গঢ়ি তোলক। সদায় আপুনি খাদ্যৰ লগত নেমু পৰ্যাপ্ত পৰিমাণৰ খাওক। ইয়াৰ পৰা আপুনি বহুকেইটা পোষক তত্ত্ব লাভ কৰিব। আপুনি নিৰোগী হৈ থাকক, আপুনি সুস্থ হৈ থাকক। আমিও একান্ত মনেৰে সেইখিনিয়ে কামনা কৰিছোঁ। ভিডিঅ'টো যদি ভাল লাগিল যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব আৰু এনেকুৱা ধৰণৰ জ্ঞানবৰ্ধক ভিডিঅ' পোনপ্ৰথম আপুনি পাবৰ কাৰণে আমাৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।